আজি নৰ্থ ইষ্ট ইউনাইটেড আৰু চেন্নাই এফচিৰ মাজৰ খেলখনত নৰ্থ ইষ্ট ইউনাইটেডে চেন্নাই এফচি 3-0 গলত পৰাস্ত কৰে আৰু ইয়াৰ লগে লগে নৰ্থ ইষ্টৰ টপ 6ৰ ৰাস্তা ক্লিয়াৰ হৈ গ'ল, কনফাৰ্ম হৈ গ'ল। সুন্দৰকৈ নৰ্থ ইষ্টে টপ 6ত প্ৰৱেশ হৈ গ'ল। প্লে অফছত কোৱালিফাই হৈ গৈছে নৰ্থ ইষ্টে, আৰু কোনো চিন্তা নাই, কোনো ধৰণৰ বাধা নাহে। এতিয়া আহোঁ আজি খেলখনৰ কথালৈ। আজি নৰ্থ ইষ্টে খুব সুন্দৰ খেলিছে। প্ৰত্যেকজন খেলুৱৈ গ'লকেইটা কোনে কোনে দিছে? নেষ্টৰ, জিথিন আৰু আলাদিনে। এছিষ্ট কোনে কোনে কৰিছে? আলাদিনে 2টা এছিষ্ট কৰিছে আৰু জিথিনে 1টা কৰিছে। আৰু আজি গ'লকেইটা চায়ে ভাল লাগিছে, ইমান ধুনীয়াকৈ গ'ল দিছে নেষ্টৰ, জিথিন, আলাদিন গোটেইকেইজনে। আলাদিনৰ কথা কিন্তু ক'ম, আলাদিনে হয় যাৰ এছিষ্টটো আছে, গ'লো আছে। আৰু নৰ্থ ইষ্টে যেতিয়া 2-3টা গ'ল দিয়ে, তেতিয়া তাত যদি আলাদিনৰ কণ্ট্ৰিবিউশ্যন নাথাকে সেইটো হ'বই নোৱাৰে। খেলখনত আলাদিনৰ 1টা গ'ল আৰু 1টা এছিষ্ট আছে। জিথিনৰো প্ৰশংসা কৰিব লাগিব, জিথিনৰ আজি 1টা গ'ল আৰু 1টা এছিষ্ট আছে আজি খেলখনত। আৰু লগতে নেষ্টৰো আজি ভাল খেলিছে, 1টা সুন্দৰ গ'ল কৰিছে। প্ৰথম গ'লটোৱে 7 মিনিটত নেষ্টৰে কৰিছে আলাদিনৰ এছিষ্টৰ সহায়ত। নেষ্টৰে আজি অলপ বেলেগ ধৰণৰ খেলিছে, যিটো মানে নেষ্টক মানে ভবা যায় আচলতে, নেষ্টৰ মানে শ্ল' বা নেষ্টৰ যিটো ভবা যায় আচলতে আজি খেলখনত নেষ্টৰে অলপ বেলেগ দেখিছোঁ। নেষ্টৰক আজি নেষ্টৰৰ খেল আজি ভাল লাগিছে মোৰ। আটাই ভাল খেলিছে। ৰাইট উইঙত থৈ সিঙেও খুব সুন্দৰ খেলিছে আজি। আৰু মিডফিল্ডত ব্ৰেমেমাৰ আছে, ব্ৰেমেমাৰ ভাল খেলিছে। ৰিডিম টেলাং ডিফেন্সত জবাকো হওক, চেণ্টো হওক, সকলোৱে ভাল খেলিছে, সকলোৱে সুন্দৰ খেলিছে ডিফেন্স লাইনতো হওক। আৰু আমি বহু ক্ষেত্ৰত গ'লকিপাৰৰ নাম ল'ব থাকি যায়। গ'লকিপাৰে বহুত খেল জিকায়। এই ক্ষেত্ৰত গুৰমিটৰ কথা ক'ব লাগিব। গুৰমিটে আজি বহুত ছেভ কৰিছে, ক্লিন চিট ৰাখিলে আজি গুৰমিটে। গতিকে আৰু গুৰমিটৰ মানে আচলতে গুৰমিটৰ খেল মোৰ বহুত ভাল লাগে। গুৰমিটে বহুত ছেভ কৰে নৰ্থ ইষ্ট। চাবলৈ গ'লে এটা টিম ৱৰ্ক আছিলে। আৰু আজি নৰ্থ ইষ্টে এনেকুৱা ধৰণৰ খেল খেলিছে যে চেন্নাই আচলতে পাত্তাই পোৱা নাই। আৰু প্ৰথম হাফতে 3টা গ'ল হৈ গৈছে, পিছৰ হাফত বাৰু 1টা গ'লো হোৱা নাই। তথাপি চেন্নাই বহুত চেষ্টা কৰিলে গ'ল দিবলৈ, চেষ্টা কৰিও চেন্নাই নোৱাৰিলে। আচলতে নৰ্থ ইষ্টৰ লগত চেন্নাই আচলতে আজি পাত্তাই পোৱা নাই বুলি ক'ব লাগিব। নৰ্থ ইষ্টে খুব ভাল খেলিছে। আগৰ বাকী থকা খেলকেইখনতো এনেদৰে ভাল খেলক। ইষ্ট বেংগলৰ লগত 8 তাৰিখে আছে নৰ্থ ইষ্টৰ খেল। ইষ্ট বেংগলৰ লগতো ভাল খেলক, জিকক, জয়ী হওক, কাৰণ জিকিলেই ভাল লাগিব। শেষৰ খেলাখন জিকি প্লে অফচলৈ যাওক সেইটোৱে বিচাৰিছোঁ। এনেও আজিতো প্লে অফচটো পাই গৈছে, কিন্তু শেষৰ খেলাখন জিকি প্লে অফচৰ খেল খেলক সেইটোৱে বিচাৰিছোঁ নৰ্থ ইষ্টক। আজি খেলখন জিকাৰ পিছত নৰ্থ ইষ্টে পইণ্টছ টেবুলত 5 নম্বৰত আহি গ'ল। 23খন মেচ খেলি 35 পইণ্টৰ সহায়ত। আৰু এখন খেল বাকী ৰৈছে নৰ্থ ইষ্টৰ 8 মাৰ্চ তাৰিখে ইষ্ট বেংগলৰ লগত। আৰু সেইখন খেলো নৰ্থ ইষ্টে জিকক আৰু 38 পইণ্টৰ সহায়েৰে নৰ্থ ইষ্টে প্লে অফছত কোৱালিফাই হওক। আজিও কোৱালিফাইটো হৈ গৈছে অলৰেডি, কিন্তু 38 পইণ্টৰ সহায়ত নৰ্থ ইষ্টে লীগ মেচ শেষ কৰক। তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নৰ্থ ইষ্টৰ খেল আপোনালোকে কেনে পালে জনাব কমেণ্ট বক্সত। আৰু ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে চেনেলটো নতুনকৈ আহিছে। ধন্যবাদ।